নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৩ অক্টোবৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক CIDয়ে জেৰা কৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰিছে দুয়োগৰাকীক অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল দুয়োৰে CID আৰু SITয়ে জেৰা চলাইছিল আৰু অৱশেষত কৰা হৈছে গ্ৰেপ্তাৰ জুবিন গাৰ্গৰ হুকাবহক ঘটনাত এই পৰ্যন্ত 4 জনক গ্ৰেপ্তাৰ কৰিছে CIDয়ে শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ গৈ বৰ্তমান পৰ্যন্ত 4 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে CIDয়ে মুঠতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়া তন্নতন্নকৈ কৰি আছে CIDয়ে নিতৌ CIDয়ে উলিয়াই আছে ন তথ্য জুবিন গাৰ্গৰ মৃত্যুক লৈ অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক জুবিনৰ ওয়তৰ ভিডিঅ' অমৃতপ্ৰভাৰ মোবাইলত হৈছিল বন্ধি আত্মবিশ্বাসেৰে মিছা মাতিছিল অমৃতপ্ৰভাই আৰু তাকেই প্ৰমাণ কৰিলে যোৱাকালিৰ ঘটনাই কিয়নো যোৱাকালি গ্ৰেপ্তাৰ কৰা হৈছিল অমৃতপ্ৰভা মহন্তক আৰু এই অমৃতপ্ৰভা মহন্তই টুকুৰা টুকুৰ কৰি সেই ভিডিঅ'সমূহ সামাজিক মাধ্যমত ভাইৰেল কৰি আছিল জুবিন গাৰ্গৰ সেই সাগৰৰ ভিডিঅ'সমূহ অমৃতপ্ৰভা মহন্তৰ মোবাইল ফোনতেই বন্দী হৈছিল সামাজিক মাধ্যমত খণ্ড খণ্ডকৈ ৰিলিজ দিছিল অমৃতপ্ৰভাই জুবিন গাৰ্গৰ সেই ভিডিঅ'সমূহ আত্মবিশ্বাসেৰে মিছা মাতিছিল নেকি অমৃতপ্ৰভাই এই প্ৰশ্নই মুহূৰ্তত উত্থাপন হৈছে ইমান দিনে কিয় খুলি কোৱা নাছিল অমৃতপ্ৰভাই কথাবোৰ যোৱা নিশা CIDয়ে অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এইসমূহ তথ্য এতিয়া পোহৰলৈ আহিছে ছিংগাপুৰৰ পৰা যিসমূহ ভিডিঅ' ভাইৰেল হৈ আছিল সেই ভিডিঅ'সমূহ অমৃতপ্ৰভাই নিজৰ মোবাইলৰ পৰা ভাইৰেল কৰি আছিল আৰু অৱশেষত গ্ৰেপ্তাৰ হ'ল অমৃতপ্ৰভা মহন্ত আন এটা গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি হৈছিল আমি ন্যায় পাবই লাগিব বুলি পুনৰ উচপি উঠিল জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ ছিংগাপুৰত প্ৰকৃততে কি হৈছিল সেই বিষয়ে আমি জানিব লাগিব সঁচা কথা ক'বই লাগিব কিয় আমি জুবিনক হেৰুৱাবলগীয়া হ'ল সঁচা কথাটো আমাক লাগে অতি সোনকালে ফলাফল আমাক লাগে তদন্তৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে আমি ন্যায় পাম মানুহৰ মাজত মানুহৰ হকে কাম কৰা ব্যক্তিজনক কিয় হেৰুৱালো তদন্তত যি সহযোগিতা লাগে আমি সদায় কৰিম বুলি মন্তব্য গৰিমা শইকীয়াৰ যিমান পাৰি সোনকালে ফলাফল লাগে আমাক পুনৰ কেমেৰাৰ সন্মুখত উচুপি মন্তব্য জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গৰ কিয় মৃত্যু হৈছিল সেই সকলোবোৰ তথ্য এতিয়া লাগে গৰিমা শইকীয়া গাৰ্গক দুৰ্ঘটনাৰ দিনা সিদ্ধাৰ্থৰ সৈতে কথা পাতিছিল গৰিমা শইকীয়াই সিদ্ধাৰ্থই কৈছিল জুবিনক CPR দি থকা হৈছে মই আচৰিত হৈছিলোঁ কিয়নো জুবিনৰ হাৰ্টৰ প্ৰব্লেম নাছিল চিজাৰ এটেক হ'লেও মিনিটতেই সংজ্ঞা ঘূৰি আহিছিল চিকিৎসকৰ ওচৰলৈ নিয়াৰ কথা সুধিছিল গৰিমা শইকীয়া গাৰ্গে তাৰ পাছতেই তেওঁলোকে কাটি দিছিল গৰিমা শইকীয়া গাৰ্গৰ ফোন কল আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে এইসমূহ এতিয়া অভিযোগ উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু আনপিনে জুবিন গাৰ্গৰ কাখিলিপাৰাৰ বাসগৃহত SITৰ দল জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত গোচৰ দাখিলৰ পিছতেই পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা তথ্য সংগ্ৰহ SITৰ দলটোৰ 19 ছেপ্টেম্বৰত জুবিনৰ সৈতে সংঘটিত ঘটনাক লৈ তথ্য সংগ্ৰহ গৰিমা শইকীয়া গাৰ্গৰ পৰা SITৰ বিষয়া মৰমী দাস আৰু মুক্তাজুৰ ৰহমানৰ নেতৃত্বত তথ্য সংগ্ৰহ কৰে SITৰ দলটোৱে জুবিন গাৰ্গৰ কাখিলিপাৰাৰ বাসগৃহত SITৰ দল আন এটা ব্ৰেকিং নিউজ মাৰাথান জেৰাৰ সন্মুখীন সিদ্ধাৰ্থ আৰু শ্যামকানুন CID কাৰ্যালয়ত কি প্ৰশ্ন সোধা হৈছে সিদ্ধাৰ্থক 18 ছেপ্টেম্বৰৰ নিশা কোনে আয়োজন কৰিছিল পাৰ্টিৰ কিমান সময়লৈকে চলিছিল সুৰাৰ পাৰ্টি সেই নিশা 19 ছেপ্টেম্বৰত আচলতে হৈছিল কি জুবিন গাৰ্গৰ সৈতে সাগৰত কোনে আয়োজন কৰিছিল সুৰাৰ পাৰ্টি এইসমূহ প্ৰশ্ন কৰিছে CIDয়ে কোনে ভাগৰুৱা জুবিনক সাগৰলৈ লৈ গৈছিল সাগৰলৈ যাওঁতে জুবিনৰ সৈতে আৰু কোন আছিল জড়িত জুবিনক সাগৰলৈ নিয়াত কিয় সিদ্ধাৰ্থই বাধা দিয়া নাছিল জুবিনৰ মোবাইলটো কিয় ৰাখি থৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ মোবাইলৰ কিবা তথ্য ডিলিট কৰিলে নেকি সিদ্ধাৰ্থ শৰ্মাই কিয় জুবিনক নিয়মীয়া ঔষধ খাবলৈ দিয়া হোৱা নাছিল
সিদ্ধাৰ্থক প্ৰশ্ন কৰিছে ঔষধ নোখোৱা কথাটো গৰিমাক কিয় জনোৱা হোৱা নাছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক এইকেইটা প্ৰশ্ন কৰিছে CID আৰু SITয়ে লগতে ফেষ্টিভেল মহন্ত শ্যাম কানুক প্ৰশ্ন কৰিছে CIDয়ে কি প্ৰশ্ন সোধা হৈছে শ্যাম কানু মহন্তক জুবিনক পণ্যৰূপে ব্যৱহাৰ কৰিছিল নেকি শ্যাম কানু মহন্তই প্ৰশ্ন কৰিছে CIDয়ে মহন্তক মাৰাথন জেৰা অব্যাহত আছে জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ কিয় বিদেশত হেতালি খেলিছিল কিয় জুবিনৰ দৰে শিল্পীগৰাকীৰ বাবে নাছিল অতিৰিক্ত সেৱাৰ ব্যৱস্থা কিয় জৰুৰীকালীন চিকিৎসা যত্নৰ ব্যৱস্থা কৰা নাছিল জুবিনৰ বাবে কিয় অচিনাকি লোকৰ মাজত এৰি দিছিল জুবিন গাৰ্গক প্ৰবাসী অসমীয়াৰ পাৰ্টিৰ নামতো টকা ঘটিছিল নেকি শ্যাম কানু মহন্তই 18-19 তাৰিখৰ পাৰ্টিৰ পৰা কিয় আঁতৰি আহিছিল শ্যাম কানু মহন্তই জুবিনৰ মৃত্যুৰ খবৰৰ পাছতো কিয় নিজে দৌৰি যোৱা নাছিল জুবিনৰ প্ৰাণতকৈ ব্যৱসায়িক বৈঠকক বেছি গুৰুত্ব দিছিল কিয় অচিনাকি লোকৰ মাজত এৰি দিয়া হৈছিল জুবিন গাৰ্গক প্ৰবাসী অসমীয়াৰ পাৰ্টিৰ নামতো টকা ঘটিছিল নেকি শ্যাম কানু মহন্তই এইকেইটা প্ৰশ্ন শ্যাম কানু মহন্তক সুধিছে CIDয়ে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ CID জেৰাত খাবলৈ অনা টিফিন খোৱা নহ'ল অমৃত প্ৰভাই CID কাৰ্যালয়ত যেতিয়া জেৰাৰ সন্মুখীন হৈছিল তেতিয়া লগত আনিছিল নিজে খাবৰ বাবে টিফিন কিন্তু সেই টিফিন খাব নাপালে কিয়নো টিফিন খোৱাৰ আগতেই যোৱা নিশাই গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ লগত ছিংগাপুৰত থকা অমৃত প্ৰভা মহন্তক শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক লগ কৰিব নোৱাৰিব আত্মীয়ই ঘৰৰ পৰা অনা খাদ্যও দিব নোৱাৰিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক CID কাৰ্যালয়ত বৃদ্ধি পাইছে নিৰাপত্তা ব্যৱস্থা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাবে নিষিদ্ধ হৈছে বাহিৰৰ খাদ্য সাক্ষাৎ কৰিব নোৱাৰিব আত্মীয়ই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ঘৰৰ পৰা নিয়া কোনো সামগ্ৰী দিব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থক ঔষধ কাপোৰকে ধৰি যিকোনো সামগ্ৰীয়ে নিয়াত বাধা দিয়া হৈছে CID থানাত দুটা পৃথক কোঠাৰ লকাপত আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ SITৰ বিষয়ে পৃথকে জেৰা চলাই আছে দুই অভিযুক্তক এতিয়াও SIT জেৰাৰ সন্মুখীন হৈছে এই অভিযুক্তক কেইটা CID কাৰ্যালয়ত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰাপত্তা ব্যৱস্থা AC নথকা ৰুমত হেনো থাকিব নোৱাৰে শ্যাম কানু মহন্ত ভাগৰি গৈছে এতিয়া শ্যাম কানু মহন্ত স্বাস্থ্যৰ অৱনতি ঘটিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এইবাৰ VIP ৰুমত নহয় লকআপত আছে আৰু আত্মীয়ও এতিয়াৰ পৰাই লগ কৰিব নোৱাৰিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক পৰৱৰ্তী খবৰ বিপদ কমা নাই ফেষ্টিভেল মহন্তৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিলেও নাপাব ৰেহাই বিপদ কমা নাই ফেষ্টিভেল মহন্তৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিকে পুনৰ গ্ৰেপ্তাৰ হ'ব শ্যাম কানু অৰ্থনৈতিক অপৰাধৰ গোচৰো ৰুজু কৰা হৈছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে 19/25ত অৰ্থনৈতিক অপৰাধৰ গোচৰ ৰুজু 14 দিনৰ আৰক্ষীৰ জিম্মা উকলিলেই লগে হ'ব গ্ৰেপ্তাৰ ইতিমধ্যে বহু তথ্য লাভ কৰিছে CIDয়ে বিপদ কমা নাই মুঠতে ফেষ্টিভেল মহন্তৰ এটাৰ পিছত আন এটা নতুন বিপদ যদিও 14 দিনৰ ভিতৰত যদিও জামিন লাভ কৰে তথাপিও জামিন লাভ কৰাৰ পিছৰ দিনটোতে আকৌ গ্ৰেপ্তাৰ হ'ব কিয়নো ইতিমধ্যেই অপৰাধ গোচৰ ৰুজু কৰা হৈছে অৰ্থনৈতিক অপৰাধ গোচৰ ৰুজু কৰা হৈছে ফেষ্টিভেল মহন্তৰ ওপৰত দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যাম কানু মহন্ত গ্ৰেপ্তাৰৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত কৰিছিল আবেদন শ্যাম কানু মহন্তই 30 ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰাই কৰিছিল এই আবেদন শ্যাম কানু মহন্তৰ হৈ আবেদন অধিবক্তা ৰাজ কমলৰ সম্ভৱতঃ আগতীয়া জামিন বিচাৰি কৰিছিল এই আবেদন শ্যাম কানু মহন্তই আবেদনত প্ৰতিপক্ষ হিচাপে ৰাখিছে ভাৰত চৰকাৰ অসম চৰকাৰ DGP NIA আৰু CBIক আৰু শ্যাম কানু মহন্তৰ এই কাণ্ড এইবাৰ পোখৰলৈ আহিছে গ্ৰেপ্তাৰৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত কৰিছিল আবেদন উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিতৰ্কিত ফেষ্টিভেল মহন্ত শ্যাম কানু মহন্ত 30 ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰাই কৰিছিল জামিন লাভৰ বাবে আবেদন অন্য এটা খবৰ সোশ্যাল মিডিয়াত সমালোচনাৰ সন্মুখীন সাংবাদিক প্ৰণয় বৰদলৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম উদ্যোক্তা সাংবাদিকগৰাকীয়ে ছিংগাপুৰত থকাৰ পাছতো জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লুকুৱাই ৰখাৰ অভিযোগ শ্যাম কানু মহন্তৰ ঘনিষ্ঠ প্ৰণয় বৰদলৈ ইয়াৰ আগতে বেংককত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলতো অংশগ্ৰহণ কৰিছিল আৰু সোশ্যাল মিডিয়াত এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা
ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মোবাইলৰ পৰা অন্তৰ্ধান হৈছে বহু তথ্য সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ হোৱা জুবিনৰ বেগত ইয়াক কি টেবলেট সিদ্ধাৰ্থই ৰচিছিল নেকি জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনা বহুকেইটা প্ৰশ্নই মুহূৰ্তত উত্থাপন হৈছে জুবিনৰ মোবাইলৰ পৰা বহুকেইটা নথি ডিলিট কৰি দিছে সিদ্ধাৰ্থ শৰ্মাই সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ হোৱা জুবিনৰ বেগত ইয়াক কি টেবলেট জুবিন গাৰ্গে সদায় লগতে ৰখা বেগটোৰ পৰা লাভ কৰিছে বহু তথ্য CIDয়ে সিদ্ধাৰ্থই লুকুৱাইছে নেকি বহু তথ্য জুবিন গাৰ্গৰ হত্যাক লৈ জুবিন গাৰ্গৰ বেগটো জুবিনৰ বাহিৰে কেৱল সিদ্ধাৰ্থ শৰ্মাৰ হাতত থাকে সেই বেগটোতেই থাকে জুবিন গাৰ্গৰ টেবলেট আৰু কিহৰ টেবলেট এতিয়া লাভ কৰিছে CIDয়ে তাক পৰীক্ষা কৰিবলৈ দিয়া হৈছে দুদিন ধৰি জুবিন গাৰ্গে খোৱা নাছিল টেবলেট জুবিন গাৰ্গে সদায় খাই থকা টেবলেটটো দিবলৈ কেনেকৈ পাহৰিছিল মেনেজাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গে টেবলেট খাবলৈ বিচাৰিছিল যদিও বেগটো সিদ্ধাৰ্থই লুকুৱাই ৰখাৰ সন্দেহ সুৰা সেৱন কৰাবলৈ জুবিন গাৰ্গক উৎসাহিত কৰিছিল সিদ্ধাৰ্থই SITৰ জেৰাৰ বাবে আহিব পাৰে ন কেতবোৰ ৰহস্য ন তথ্য এই মুহূৰ্তত ফাদিল হৈছে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে জুবিনদাৰ ন্যায় লাগিবই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মৃত্যুদণ্ড দিয়ক এইবাৰ চিতু বৰুৱাৰ এই হুংকাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মৃত্যুদণ্ড দিবই লাগিব জুবিনদাৰ ন্যায় আমাক লাগিবই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মৃত্যুদণ্ড দিয়াৰ শাস্তি দিব লাগে কৰবালৈ ফুৰাবলৈ লৈ যাওক দুই কালপ্ৰিতক শ্যামকানু সিদ্ধাৰ্থৰ ঘৰত চলাওক বুলডজাৰ চৰকাৰে অসমৰ থলগিৰি মানুহে জুবিনদাৰ ন্যায় বিচাৰিছে জনতাই মৃত্যুদণ্ড বিচাৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ চৰম শাস্তি নিদিলে ৰাজপথত হ'ব ভয়ংকৰ প্ৰতিবাদ শ্যামকানু সিদ্ধাৰ্থ জীয়াই থকাটো এটা অসহ্যকৰ বিষয় জাতিৰ মহানায়কৰ ন্যায় দিয়ক জুবিন গাৰ্গৰ ন্যায় লাগিবই হুংকাৰ শৃংখল চলিখা চিতু বৰুৱা পৰশজ্যোতি দাসৰ পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কণ্ঠশিল্পী নীলোৎপল বৰা দিছপুৰ থানাত জেৰা গায়ক নীলোৎপল বৰাক হ'ব নেকি গ্ৰেপ্তাৰ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গায়ক নীলোৎপল বৰা যোৱা নিশা জেৰা চলোৱা হৈছে নীলোৎপল বৰাক দিছপুৰ থানাত জেৰা চলোৱা হৈছে গায়ক নীলোৎপল বৰাক সাংবাদিকৰ কেমেৰা ভাঙিম বুলি ভাবুকি প্ৰদান কৰিছিল গায়ক নীলোৎপল বৰাই তাৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল আৰু নীলোৎপল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল তাৰ পাছতেই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল গুৱাহাটীৰ যুৱ সাংবাদিক সমাজে জুবিন গাৰ্গৰ নশ্বৰ দেশ কাকিলিপাৰাত উপস্থিত হোৱাৰ সময়তেই কেমেৰা ভাঙি দিয়াৰ ভাবুকি দিছিল নীলোৎপল বৰাই সাংবাদিকৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰি বিপদত এতিয়া নীলোৎপল বৰা যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি যিসকল লোক গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল সেই লোকসকলক অতি শীঘ্ৰেই বিনা চৰ্তে মুকলি কৰি দিয়ক চৰকাৰে জুবিন অনুৰাগীসকলক চৰকাৰে উলিয়াই দিয়ক জেলৰ পৰা কাৰোবাৰ স্বামী পুত্ৰ এনেদৰে কাৰাৰুদ্ধ হৈ থকাটো পৰিয়ালৰ বাবে বৰ অসহনীয় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যি প্ৰতিবাদ হৈছিল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ চলি থকাৰ সময়তেই প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন অনুৰাগীসকলক আৰু জুবিন অনুৰাগীসকলক বিনা চৰ্তে চৰকাৰে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক একেটা দিনতে একেটা ঠাইতে একেদিনাই কৰায়ত্ব কৰিছে এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা আহিছে তেওঁলোকক কৰায়ত্ব কৰিছে কিন্তু তেওঁলোকৰ লগত মোবাইল আছে তেওঁলোকে গাড়ীখনত গৈ থকা ফটো বাহিৰলৈ দি দিয়া হৈছে এইবোৰ জনতাৰ ক্ষোভক প্ৰশমিত কৰিবৰ বাবে সস্তীয়া মাৰ্কেটিং কৰা হৈছে নেকি এই প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ইয়া নাটক ৰচিছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এইকেইটা প্ৰশ্ন উত্থাপন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তন্নকৈ পৰীক্ষা হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন কৰিছে লুৰিণে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ফাষ্ট ট্ৰেকত হ'ব লাগে মৃত্যুৰ পিছত ভৰিৰ ৰং যিহেতু নীলা হৈছিল সেয়েহে ফৰেনচিক লেবৰেটৰীত সকলো পৰীক্ষা হ'ব লাগে দুয়োটা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অসমৰ ৰাজ্যক দিব লাগে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই দাবী
যি দুটা মৰণোত্তৰ পৰীক্ষা কৰোৱা হৈছিল ছিংগাপুৰ আৰু GMCHত এই দুটা পোষ্টমৰ্টমৰ ৰিপৰ্ট ৰাজহুৱা কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ভাৰত আৰু চীনৰ মাজত 5 বছৰৰ মূৰত আৰম্ভ হ'ব প্ৰত্যক্ষ বিমান সেৱা 26 অক্টোবৰৰ পৰা ইণ্ডোগৈ কলকাতা ৱাংজুৰ মাজত আৰম্ভ কৰিব দৈনিক বিমান সেৱা বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে এই কথা 2022 চনৰ পৰা বন্ধ হৈ আছিল ভাৰত আৰু চীনৰ প্ৰত্যক্ষ বিমান সেৱা আৰু অৱশেষত আহিল সেই ভাল খবৰ ভাৰত আৰু চীনৰ মাজত 5 বছৰৰ মূৰত আৰম্ভ হ'ব প্ৰত্যক্ষ বিমান সেৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বৰ অন্যতম ধনী অভিনেতা হিচাপে পৰিগণিত হৈছে বলিউডৰ বাদশাহ বলিউডৰ কিং শ্বাহৰুখ খান 1.4 বিলিয়ন ডলাৰ সম্পত্তিৰ সৈতে ধনী অভিনেতাৰ তালিকাত ছুপাৰষ্টাৰ গৰাকী ভাৰতৰো আটাইতকৈ ধনী অভিনেতা কিং খান হুৰুন ইণ্ডিয়াৰ ৰিচ লিষ্ট 2025ত প্ৰকাশ পাইছে এই তথ্য বলিউডৰ বাদশাহ বলিউডৰ কিং এতিয়া বিশ্বৰ ভিতৰতেই আটাইতকৈ ধনী এক্টৰ দিবলৈছো এটা হুকাবহক খবৰ দেৱী বিসৰ্জনৰ দিনাই যোৱাকালি পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত অথন্তৰ যাত্ৰীবাহী ফেৰীত পানী সোমোৱাত অৰ্ধশতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি নিমাতী অফলামুখ অভিমুখী SB প্ৰিয়ানুছ নামৰ ফেৰীত অঘটন ফেৰীখনত আছিল 88 গৰাকী যাত্ৰী 3খন 4চকীয়া বাহন আৰু 26খন 2চকীয়া বাহন দিনৰ 1:20 বজাত নিমাতী ঘাটৰ পৰা মাজুলীৰ আফালমুখী আছিল ফেৰীখন আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু SDRF বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান পানী সোমোৱা ফেৰীখন ততাততীয়াকৈ ব্ৰহ্মপুত্ৰ পাৰলৈ নিয়াত ৰক্ষা পৰে যাত্ৰীৰ প্ৰাণ দেৱী বিসৰ্জনৰ দিনটোতেই যোৱাকালি ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ ভয়ংকৰ সংকটত ডোনাল্ড ট্ৰাম্প 9 লাখে হেৰুৱালে চাকৰি বাজেটত ধন নহল মুকলি দিনতে অন্ধকাৰ দেখিছে আমেৰিকাবাসীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এতিয়া মহা বিপদত পৰিছে 9 লাখ লোকে এৰিছে চাকৰি যাৰ বাবে এতিয়া বিপদত পৰিছে ডোনাল্ড ট্ৰাম্প চৰকাৰ ঋণ লৈও এতিয়া বাজেটৰ ধন মুকলি কৰি দিবলৈ সক্ষম হোৱা নাই ডোনাল্ড ট্ৰাম্প মুঠতে এতিয়া আৰ্থিক সংকটত ভুগিছে মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰৱৰ্তী খবৰ একেলগে জ্বলিব 4খনকৈ চিতা চেন্নাইত প্ৰাণ হেৰুওৱা 9 শ্ৰমিক পালেহি স্বগৃহ চেন্নাইত যিহেতু হুকাবহক ঘটনা সংঘটিত হৈছিল অসমৰ শ্ৰমিকৰ সৈতে বহিৰাজ্যত মৃত্যু হোৱা 9 শ্ৰমিক পালেহি অসম দুৰ্গাষ্টমীৰ দিনাই চেন্নাইত একেলগে মৃত্যু হৈছিল 9 অসমৰ শ্ৰমিকৰ চেন্নাইৰ ইঞ্জুৰত সংঘটিত হৈছিল এই হুকাবহক ঘটনা তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি থাকোঁতেই মৃত্যু হৈছিল অসমৰ 9 শ্ৰমিকৰ 5 শ্ৰমিক হুজাই আৰু 4 শ্ৰমিক আছিল কাৰ্বি আংলঙৰ তামিলনাডু আৰু অসম চৰকাৰৰ তৎপৰতাত স্বগৃহ পালেহি নশ্বৰদে আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনা হ'ল মৃতদেহ সমগ্ৰ হুজাইত এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে মৃত শ্ৰমিকসকলৰ ঘৰে ঘৰে কেৱল কান্দোনৰ ৰোল নিহত আহতৰ পৰিয়াললৈ সাহায্য ঘোষণা তামিলনাডু চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দিবলৈছো আন এটা হুকাবহক খবৰ বিজয়া দশমীত দুৰ্ঘটনা প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা 15 জনৰ সৈতে হুকাবহক ঘটনা বিজয়া দশমীৰ দিনাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা 15 জনৰ সৈতে অঘটন শাৰদীয় দুৰ্গোৎসৱৰ দশমীৰ দিনাই শিহৰণকাৰী দুৰ্ঘটনা গুৰুতৰভাৱে আহত 15 জনতকৈও অধিক লোক জামুগুৰি ঘাটত প্ৰতিমা বিসৰ্জন দি উভতি অহা গাড়ী দুৰ্ঘটনাগ্ৰস্ত কুসুমটোলাৰ পৰা জিয়া ভৰালী নদীত বিসৰ্জন দিবলৈ গৈছিল লোককেইজন সংকটজনক অৱস্থাত আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত দিবলৈছো এটা ব্ৰেকিং নিউজ হাগ্ৰামাৰ বৃহৎ ঘোষণা শপত গ্ৰহণৰ পিছতেই প্ৰথম কামটো হ'ব মাটিৰ পট্টা দিয়া কোনো জাতীয় আঘাত নোপোৱাকৈ চৰকাৰ চলাম বুলি মন্তব্য কৰিছে BTCৰ নতুন চিফ হাগ্ৰামা মহিলাৰীয়ে আৰু নিৰ্বাচনী প্ৰচাৰ সভাত যিহেতু হাগ্ৰামা মহিলাৰীয়ে প্ৰতিশ্ৰুতি দিছিল BTCত যদি BPF চৰকাৰ গঠন কৰে তেন্তে প্ৰথমটো কামেই কৰিব মাটিৰ পট্টা প্ৰদান কৰা সকলো ধৰ্ম বৰ্ণ জাতি
উভয়ে মাটিৰ পট্টা প্ৰদান কৰিব খাগ্ৰামা মকিলাৰীয়ে যোৱাকালি সাংবাদিকৰ আগত পুনৰবাৰ সেই ঘোষণাই কৰিছে খাগ্ৰামা মকিলাৰীয়ে শপত গ্ৰহণৰ পিছতেই প্ৰথম কামটো হ'ব মাটিৰ পট্টা প্ৰদান কৰা কেবিনেটত 1 নম্বৰ কামটোৱে হ'ব সকলো লোককে মাটিৰ পট্টা প্ৰদান কৰা খাগ্ৰামা মকিলাৰীৰ এই আনুষ্ঠানিক ঘোষণা দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান আজি ৰাজ্যত 19খনকৈ জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৰাজ্যত হঠাৎ সলনি হৈছে বতৰক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী দেশৰ আন কেইবাখনো ৰাজ্যত হৈ আছে প্ৰচণ্ড বৰষুণ অসমৰ 19খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বঙাইগাঁও বৰপেটা লখিমপুৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা কামৰূপ গ্ৰাম্য দৰং মৰিগাঁও ওদালগুৰি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট নগাঁও হোজাই মাজুলী শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এইকেইখন জিলাত হ'ব মুখলধাৰ বৰষুণ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এই এলাৰ্ট জাৰি কৰা হৈছে দিবলৈছো এটা ভাল খবৰ সমগ্ৰ অসমবাসীলৈ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ 1270 কোটি টকাৰ বান সাহায্য গুৱাহাটী মহানগৰীৰ বান নিয়ন্ত্ৰণৰ বাবে 200 কোটি টকা আবণ্টন আৰু সমগ্ৰ অসমবাসীলৈ এই ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো অসমলৈ এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 1270 কোটি টকাৰ বান সাহায্য আগবঢ়াইছে গুৱাহাটী মহানগৰীৰ বান নিয়ন্ত্ৰণৰ বাবে 200 কোটি টকা আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ অসমীয়া মানুহৰ আবেগক বুজি পাব লাগিব জুবিন গাৰ্গৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে সকলো ধৰণৰ চাপ ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হৈ নিৰপেক্ষভাৱে কাম কৰক এছআইটিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই কয় অসমীয়া মানুহৰ আবেগক বুজি পাব লাগিব জুবিন গাৰ্গৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে সকলো ধৰণৰ চাপ ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হৈ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগে এছআইটিয়ে জুবিন গাৰ্গৰ এই মৃত্যুক লৈ মন্তব্য কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ভোট চুৰিৰ অভিযোগৰ মাজতে নিৰ্বাচন আয়োগে জাৰি কৰিলে কেইবাটাও নিয়ম ভোট গ্ৰহণৰ পৰা ভোট গণনালৈ হ'ব বৃহৎ সাল সলনি কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে বিগত ছমাহত 30টা নিয়ম সাল সলনি কৰিছে দেশৰ নিৰ্বাচন আয়োগে বেলেটৰ ভোট গণনা সম্পূৰ্ণ নোহোৱালৈকে কোনো কাৰণতে খুলিব নোৱাৰিব ইভিএম নতুন পৰিৱৰ্তন অনুসৰি এটা কেন্দ্ৰত দিয়া হ'ব সৰ্বাধিক 1200 ভোটাৰৰ অনুমতি ইভিএমত প্ৰাৰ্থীৰ ফটো ৰঙীন হ'ব লাগিব এইসমূহ নতুন নিয়ম অনা হৈছে ফলাফলৰ দিনা 2 ঘণ্টাৰ মূৰে পৰ্টেলত প্ৰকাশ পাব ৰিয়েল টাইম ভোটাৰৰ ভোটদানৰ তথ্য প্ৰাৰ্থীসকলে ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ দূৰত স্থাপন কৰিব পাৰিব টেবুল ভোট চুৰিৰ অভিযোগৰ মাজতেই দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে কেইবাটাও নিয়ম 30টাকৈ নতুন নিয়ম এই মুহূৰ্তত জাৰি কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ চাঞ্চল্যকৰ ঘটনা ধৰ্মগুৰু স্বামী সত্যানন্দনৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে নিজ শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীকে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি নিজৰ কোঠালৈ মতাৰ অভিযোগ উত্থাপন হৈছে ধৰ্মগুৰুৰ বিৰুদ্ধে দিল্লীৰ পৰা গ্ৰেপ্তাৰ শ্ৰীজিমৰ মেনেজাৰ সত্যেন্দ্ৰ সৰস্বতীক ধৰ্মগুৰুজনৰ বিৰুদ্ধে উঠিছে